2017-18 যিখন পদ প্ৰাদেশিকৰণ আইন এই আইনখন পূৰ্ণাংগ সংশোধনৰ দাবীত আৰু এই আইনখন সংশোধন কৰি 2319খন শিক্ষানুষ্ঠান অপ্ৰাদেশিক শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ মানে পদ প্ৰাদেশিকৰণ লগতে 2013 চন আৰু 2021 চনত বঞ্চিত হোৱা প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হোৱা শিক্ষক কৰ্মচাৰী আমি গোটেই সম্বন্ধিতে প্ৰায় 20,000 শিক্ষক 19,527 গৰাকী শিক্ষক কৰ্মচাৰীৰ প্ৰাদেশিকৰণৰ দাবীত দীৰ্ঘদিন ধৰি আমি আন্দোলন প্ৰতিবাদ সমান্তৰালভাৱে চৰকাৰৰ লগত আলোচনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা মাইনছ এইবিলাক হৈ থকাৰ পিছতো যে চলিত অৰ্থাৎ মানে এই হৈ যোৱা যিখন বিধানসভাৰ বাজেট অধিৱেশনত মন্ত্ৰী পীযুষ হাজৰিকা আৰু মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু মহোদয়ে যি মানে অত্যন্ত দুৰ্ভাগ্যজনকভাৱে বিধানসভাত মন্তব্য কৰিছে বা তেওঁলোকে স্পষ্টীকৰণ দিছে যে অসম চৰকাৰৰ আৰু প্ৰাদেশিকৰণ কৰিবলগীয়া কোনো পৰিকল্পনা নাই আইনখন সংশোধনৰ কোনো পৰিকল্পনা নাই বুলি কোৱা কথাটোৱে আমাৰ এই 20,000 শিক্ষক কৰ্মচাৰীৰ মানে জীৱনলৈ এক মানে হতাশা মানে এটা দুৰ্বিহ এটা পৰিৱেশৰ সৃষ্টি কৰিছে আমাৰ গোটেই শিক্ষকখিনি হতাশ হৈছে এতিয়া কথাটো হ'ল আমি 2022 চনৰ 20 অক্টোবৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছিলোঁ এই আলোচনাটো সফল আলোচনা আছিল মুখ্যমন্ত্ৰী মহোদয়ে আমাক প্ৰতিশ্ৰুতি দিছিল 2023 চনৰ 12 এপ্ৰিল তাৰিখত শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আমাৰ সংস্থাৰ আলোচনা হৈছিল তাতে মাইনোট দিছিল এই মাইনোটছত লিখা আছিল যে আমাক এই আইনখন সংশোধন কৰি বাদ পৰি থোৱা বা প্ৰাদেশিকৰণ নোহোৱা শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীখিনিক মানে চৰকাৰখনে প্ৰাদেশিকৰণ কৰাৰ ব্যৱস্থা কৰিব বুলি আমাক সেই মাইনোটখনত উল্লেখ কৰিছিল বা সিদ্ধান্ত কৰিছিল সমান্তৰালভাৱে 2016 চনৰ যি নিৰ্বাচনী ইস্তিহাৰ বিজেপি দল বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 16 চনৰ যিমান নিৰ্বাচনী যিমান মানে সভা পাতিছিল প্ৰত্যেকখন সভাত তেখেতে আমাৰ অসমীয়া ৰাইজ আৰু আমাক প্ৰতিশ্ৰুতি দিছিল যে এই শিক্ষানুষ্ঠানখিনি অৰ্থাৎ ভেঞ্চাৰ স্কুল তেওঁলোকে চৰকাৰ গঠন কৰাৰ 45 দিন পিছতে আমাৰ এই শিক্ষানুষ্ঠানখিনিক বা বঞ্চিত শিক্ষকখিনিক প্ৰাদেশিকৰণ কৰিব এতিয়া কথা হ'ল আমাৰ কথা হ'ল যে এই কামখিনি যদি চৰকাৰখনে নকৰে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি নকৰি এদিনাখনে অত্যন্ত দুৰ্ভাগ্যজনকভাৱে মানে বিধানসভাত তেওঁলোকে চৰকাৰ হৈ যিটো স্পষ্টীকৰণ দিছে যে প্ৰাদেশিকৰণ কৰাৰ কোনো পৰিকল্পনা নাই 2017-18 পদ প্ৰাদেশিকৰণ আইনখন সংশোধন কৰাৰ কোনো পৰিকল্পনা নাই এই কথাটোৱে আমাক হতাশ কৰিছে লগতে চৰকাৰখন যে একেবাৰে মিছলীয়া এই মুখ্যমন্ত্ৰী মহোদয় যে এজন অত্যন্ত মিছলীয়া আৰু এতিয়া আমি ক'ব খুজিম তেখেত আচলতে সঁচাকৈ মানে বেপাৰী মুখ্যমন্ত্ৰী নেকি য'ত বেপাৰ আছে ততে কাম কৰিব নেকি তেখেতে বিগত দিনত কোৱা কথা এইবিলাক কিয় পাহৰি গৈছে আমাক দিয়া প্ৰতিশ্ৰুতি বা অসমীয়া ৰাইজক দিয়া প্ৰতিশ্ৰুতিবিলাক কিয় পাহৰি গৈছে পাহৰি তেখেতে এনেদৰে বিধানসভাত তেখেতে নিজে ক'ব নোৱাৰি পীযুষ হাজৰিকা বা ৰণোজ পেগুৰ জৰিয়তে যিখিনি কথা বিধানসভাত ব্যক্ত কৰিছে অসমীয়া ৰাইজৰ জ্ঞাততে বা বিধানসভাৰ মানে বিৰোধী বিধায়কসকলৰ প্ৰশ্নৰ উত্তৰত আমি অত্যন্ত লাজ পাইছোঁ এজন মুখ্যমন্ত্ৰীৰ তেনেকুৱা স্থিতি হোৱাটো উচিত নহয় তেখেতে আজি কৰিব পৰা নাই কালি কৰিব নাই আজি কিন্তু অত্যন্ত তেখেতৰ কিন্তু যিটো ভূমিকা এই ভূমিকাটো অত্যন্ত দুৰ্ভাগ্যজনক তেখেতে 22 চনৰ 20 অক্টোবৰত যিদৰে আমাৰ লগত আলোচনা কৰি আমাক প্ৰতিশ্ৰুতি দিছিল বা 16 চনৰ নিৰ্বাচনী ইস্তাহাৰত মানে ভাষণত প্ৰতিশ্ৰুতি দিছিল এই কথাবিলাক মনত পেলোৱাটো এই চৰকাৰখনৰ উচিত আৰু যদি চৰকাৰে আমি সদৌ অসম অপ্ৰাদেশিক শিক্ষক কৰ্মচাৰী সংস্থাই চৰকাৰখনক আহ্বান জনাম যে এই যিটো হঠকাৰী সিদ্ধান্ত বা এই হঠকাৰী যিটো স্পষ্টীকৰণ দিছে এই সিদ্ধান্তটো সলনি কৰিব লাগিব আৰু সলনি কৰি এই দুৰ্ভগীয়া যিখিনি শিক্ষক কৰ্মচাৰীখিনিক প্ৰাদেশিকৰণ কৰিবই লাগিব এয়া আমাৰ দাবী আৰু আমাক যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে বা চৰকাৰখনে প্ৰতিশ্ৰুতিও দিছে অন্যথা আমি এই শিক্ষক কৰ্মচাৰী আমাৰ যি সংগ্ৰাম ন্যায় প্ৰাপ্তিৰ কাৰণে যি সংগ্ৰাম এই সংগ্ৰাম আমি অব্যাহত ৰাখিম ইয়াৰ পিছতো হয়তো আমি আৰু চৰম মানে কাৰ্যসূচী ল'ম অহা 18 মাৰ্চ তাৰিখত আমি গুৱাহাটীতে সকলোবিলাক শিক্ষক কৰ্মচাৰী টিউটৰৰ পৰা বা এই টেট শিক্ষকৰ পৰা এই আটাইবিলাক শিক্ষকক বা আমি মানে যোগাযোগ কৰি আছোঁ সকলোবিলাক শিক্ষকক একলগ কৰি আমি এটা এই গোটেই শিক্ষা বিভাগৰ যিমানখিনি সমস্যা এই গোটেই সমস্যাখিনিক আমি মানে ৰাইজৰ ওচৰত সামগ্ৰিক কৰিবৰ কাৰণে আমি সেই সভাখনতে আমি সভাখনৰ নাম দিছোঁ ৰাইজমেল ইয়াতে বুদ্ধিজীৱীসকলকো মাতিম সকলোবিলাক মানে নিউজ চেনেলৰ আমাৰ নিউজ অডিটৰ যিবিলাক আছে অডিটৰবিলাককো মাতিম অসমীয়া ৰাজ্য মানুহৰ যিখিনি সচেতন অসমীয়া ব্যক্তি আছে সেইসকলকো মাতিম বুদ্ধিজীৱীসকলক মাতিম জাতীয় দল সংগঠনকো আমি সেই সভাখনত মানে মাতি আমাৰ এই যিটো বিষয় এই বিষয়টো আৰু সামগ্ৰিক কৰিবৰ কাৰণে আমি যত্ন কৰিম আৰু চৰকাৰখনক আমি এইখিনিতে আৰু এটা কথা কওঁ যদি
খুব কম দিনৰ ভিতৰতে 2 দিনৰ ভিতৰতে কেবিনেটত বহি যদি এই সিদ্ধান্তটো পৰিৱৰ্তন নকৰে বা সলনি নকৰে তেতিয়াহ'লে আমি অনাগত মানে আগন্তুক যি মানে লোকসভা নিৰ্বাচন আহি আছে আমি গোটেই শিক্ষক সমাজখনে মানে এই লোকসভা নিৰ্বাচনটো আমি হয়তো বৰ্জন কৰাৰ সিদ্ধান্ত কৰিবলৈ বাধ্য হ'ম।